বহুত হেৰি কৰিলোঁ অফিচতো গেলোঁ একোৱে হেৰি পোৱা নাই আমি বহুত দিন গেলোঁ অফিচত গেছোঁ যাই পেলাই এইগিলা সেই লেখা পঢ়া কৰি জাজৰ পেৰো নি পেলাই দি আছোঁ 10-10টা মাতি যাই কেতিয়াৰ পৰা সোমাই আছে ফাগুনৰ পেৰো নহয় চ'ত মানতেহে আছিল কিমানক লাগি আছিল আগতে সেনেকৈ যে পষ্টিল হঠাৎতে পষ্টিল তোৰ বেলেগা এইখিনি গেলি আমাৰ থাকবাৰে জেগা নাই আমাৰ তোৰ মাটি কিনিব থাকিম এইখিনি ভাঙি উঠি গেলি ঘৰ দুৱাৰ বান্ধিবাৰো আমাৰ ঠাই নাই পথৰা মাটিও নাই এইখিনিত তুলি কৈছিলোঁ দৰখাস্তও দিছিলোঁ নাহিলা মানুহখিনিক দেখাছিলোঁ মাতি আনি তথাপি নাহিলা এইবাৰো যাই পেলাই ছয়ঙৰ সেই হেৰিত দিছিলোঁ মণ্ডল অফিচত যাই দি আহিছোঁ আৰু আমাৰ ৰাইজৰ পেৰো দিয়া বুলি কয় তথাপি আমাৰ এইখিনি কায়ো ফিৰিয়ে চাৱা নাই এতিয়ালৈকে আৰু যে আমি এই বস্তিখিনি খহি গ'লে যে আমি ক'ৰবাত থাকবাৰ জেগা পাম সেইটো সম্ভৱ কোনোবা আৰু থাকবা দিব নাই আমাক এনেকৈ যাই পেলাই ইমান এখন পৰিয়ালক এই দেখিছোঁ কিবা এটা বান্ধ দিছে আপোনালোকে কোনে দিছে সেইটো আমিয়ে দিছোঁ থাকবা নদী পেলাই পানীৰ শব্দটো সেই শব্দটো হেৰি কৰি থাকবা নদী সেইফালে মাজত অলপ মাটিও খান্দি দিলা যাতে ধাতটো সেইফালে যাই পেলাই এফালে নখহে আপোনালোকে নিজে চেষ্টা কৰিছিলে নিজে হেৰি যত্ন কৰিছে আৰু সেইখিনি কিন্তু সফল হোৱা নাই চৰকাৰলৈ কি এতিয়া আহ্বান থাকিব আপোনালোকৰ এতিয়া আৰু এইখিনি বান্ধি দিলি আমি আৰু হেৰি কৰোঁ থকা ঘৰটো ৰাখবা পাৰিলে সেইখিনিয়ে বহুত আৰু যেনেকি নহওক ভাতকেইটা মিলেতো আৰু খাবই লাগিব হাতেদি কষ্ট কৰি হ'লেও তাক বাইদেউ একো নাই আৰু তো বৰষুণৰ দিন আহিহে আছে বেছি হৈছে আজি আৰু বৰষুণ আহে মাথা গৰম হৈ গৈছে এই খহিলা যে মাখান বহুত খহিলা আজি আৰু সেইকাৰণে ভয় লাগি গৈছে ৰাতি মানে টোপনি বা তেনেকুৱা টোপনি নাহেই ৰাতি এই শব্দটো উঠি থাকে নহয় আৰু নাকে ধাম্বা খহি পেলাই না ভোট কলিকিন যায়ে পায় সেনে এটা ভয় লাগি থাকে সেইখিনিয়ে জানাছোঁ আৰু হেমন্ত ছাৰে আমাক এইখিনি সহায় কৰি দিলি আৰু আমি অলপ হেৰি হওঁ সুখী হওঁ যোৱা বছৰ মোটামুটি বিশেষকৈ আগৰ পৰা সহায় আছে যদিও যোৱা বছৰ আমাৰ মোটামুটি আপোনালোকৰ চৰকাৰৰ মানুহ বহুত আহিছিলে ইঞ্জিনিয়াৰ আহিছিলে আহি এইবিলাক মাপ জোখ গোটেই লৈ গৈছে কিন্তু কথা হ'ল কি এইবাৰো সেই কামটো যোৱা বছৰৰ পৰা এইবাৰো নহ'লেই বৰ দুখিত আমি ৰাজহুৱাভাৱে বৰ দুখিত আৰু আমি চৰকাৰ এইকাৰণে নিৰ্বাচন কৰোঁ যাতে আমাৰ গৰাখহনে নহয় বিভিন্ন সমস্যাবিলাক সমাধান হয় কিন্তু আমাৰ একো অসুবিধা পূৰণ নহয় সেইকাৰণে নহ'ল বুলি ভাবিছে এবছৰ লাগিল এবছৰ নহয় মোটামুটি তোমালোকক এইটো কথা কওঁ যে ইয়াৰ পৰা মোটামুটি 30 ফুটমান দূৰত আমাৰ এটা ৰাস্তা আছিল সেই ৰাস্তাটো এতিয়া নদীৰ মাজত আছে ইয়াতে এই পৰিয়ালটোৰ মাটি তাতে আছে বৰ্তমান কিন্তু কথা হ'ল কি কোনো ধৰণৰ গুৰুত্ব চৰকাৰীভাৱে দিয়া নহয় তে কি ক'ম তে বিভিন্ন মাধ্যমক আমি জনাইছোঁ আগতে চৰকাৰী মানুহো আহিছে কিন্তু তেখেতসকলে কি কাৰণত গুৰুত্ব নিদিয়ে তে চাওকচোন এই পৰিয়ালটো এতিয়া মোটামুটি গড়াৰ সন্মুখত পৰিছে এই পৰিয়ালটো দুদিন পিছত নিশ্চিন্ন হৈ যাব গতিকে আমি কি ক'ম ইয়াতকৈ আৰু বেছি ক'ব নোৱাৰোঁ অনুৰোধ কৰিব পাৰোঁ চৰকাৰক যদি কৰি নিদিয়ে কামটো আমি কি কৰিম চৰকাৰটো জলসম্পদ বিভাগ আছে মন্ত্ৰীগৰাকীও খুব এক্টিভ মুখ্যমন্ত্ৰী যদি তেখেতে আমাৰ যদি ধৰক ইঞ্জিনিয়াৰ বা আমাৰ ধৰক ইয়াতে ব্লকৰ মাধ্যমেৰে নজনাই তেখেতে কি জানিব আমি যোৱা বছৰ অকণমান দিছিলোঁ আগত ইয়াৰ পৰা মোটামুটি 60 মিটাৰমান জেগা হৈছে আমাৰ চুবা ভিত্তিত এখন দৰখাস্ত দিছিলোঁ লিখিত আকাৰে এইবাৰো দিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা